অনুৰাধা ওলালে। অনুৰাধা কোনে লিখিছিলে? লিখিলে পংকজজ্যোতি ভূঞা। পংকজ দা লিখা। তই মোক এক্টিং কৰিবলৈ ক'লি। মই ক'লোঁ মইতো এক্টিংটো বাৰু মই তেতিয়ালৈকে বাৰু মই চিৰিয়েল কৰা নাই ক'তো? চিৰিয়েল নাই কৰা, মই চিনেমা কৰিলোঁ, মন যায় কৰিলোঁ, দীনবন্ধু গ'ল, দীনবন্ধু গ'ল, মাথোঁমৰ গ'ল। চ' চিৰিয়াছ আৰু লাষ্টৰ 2খন চিনেমা চিৰিয়াছ কৰিছোঁ। চ' এইখনত তই মোক মনত আছে, তই কৈছিলি যে এইখন কিন্তু অকণমান কমেডি থাকিব মাজতে। মই বোলো অঁ সেইটো এটা বেলেগ চেপ্টাৰ। আৰু মানে সম্পূৰ্ণ শুদ্ধ অসমীয়া কোৱা কেৰেক্টাৰ এটা আছিলে। আৰু মই বোলো লগত কোন থাকিব? কৈছে উৎপল থাকিব, উৎপল দাস। মই বোলো অঁ এই ভাল এক্টৰ, দেখিবলৈ ধুনীয়াই। অ'কে। আৰু কোন আছে? মুনমি ফুকন আছিলে। তাৰপিছত আমাৰ বন্ধু জিতু আছিলে, ঢুকালে। নৱ আছিলে। মই বোলো গোটেইখিনি ভালেই দেখোন, কিয় না ক'ম, কৰিম।